আত্মসমৰ্পণ কৰিলে অগপ UPPLA। জাতীয়তাবাদক লৈ আপোচ দুই ৰাজনৈতিক দলৰ। আঞ্চলিক দলৰ নেতাৰ কামিহাৰ বেকা। জিতন ৰাম মাঝি তেখেতৰ যিটো দল হিন্দুস্তানী আৱাম মৰ্চা, সেই মৰ্চাৰ পৰা এজন মাত্ৰ MP জিকিছে। জিতন ৰাম মাঝি এতিয়া ভাৰতবৰ্ষৰ কেবিনেট মন্ত্ৰী। অসম গণ পৰিষদৰ পৰাও এজন MP জিকিছে। অসম গণ পৰিষদৰ MP জনক কেবিনেট মন্ত্ৰী বাদ দিয়ক, মন্ত্ৰিত্ব দিব লাগে বুলি এতিয়ালৈকে অসম গণ পৰিষদে কথা ক'বলৈ সাহস কৰা নাই। আমাৰ এজন MP থকা অসম গণ পৰিষদ, এজন MP থকা UPPL, তেওঁলোকে নাকত তেল দি শুই আছে। তেওঁলোকে মৌনব্ৰত পালন কৰিছে। তেওঁলোকে মোদীৰ পিছফালে মেহেং কৰি থিয় হৈ অসমীয়া জাতিৰ জাতীয়তাবাদক, অসমীয়া জাতিৰ আঞ্চলিকতাবাদক তেওঁলোকে অপমান কৰিছে। অসম গণ পৰিষদ আৰু UPPLে দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। বিহাৰত হে মন্ত্ৰী পাইছে, তাৰ মাজত এটা দল তেওঁ এজনেই সাংসদ নিৰ্বাচিত হৈছে, কিন্তু তেওঁক কেবিনেট মন্ত্ৰী দিছে। কিন্তু আমাৰ অগপই মন্ত্ৰী খুজিছে বুলিও শুনা নাই। শুনিছোঁ নাই? অকণমান ৰাজনৈতিকভাৱে যিসকল সচেতন কওক, আমাৰ আঞ্চলিক দলটোৱে এই গঠবন্ধনৰ চৰকাৰত এজন মন্ত্ৰী পোৱাটো দৰকাৰী আছিল নে নাছিল অসমৰ নিচিনা এখন পিছপৰা ৰাজ্যৰ কাৰণে? বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝিৰ প্ৰসংগ আনি অসম গণ পৰিষদ আৰু UPPLৰ ৰাজনৈতিক স্থিতিৰ বিৰুদ্ধে সৰব দুটা পৃথক ক্ষেত্ৰৰ দুজন বিশেষ ব্যক্তি। মৰিগাঁৱত আছুৱে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছিল ছাত্ৰ সংহতি দিৱস। খাদ্য আন্দোলনৰ শ্বহীদ স্মৰণৰ সেই অনুষ্ঠানত গীত পৰিৱেশন কৰি আছুৰ বুকুৰ মাজৰ পৰা জন্ম লোৱা অসম গণ পৰিষদৰ বিৰুদ্ধে সৰব শিল্পী মানস ৰবীন। আমাৰ ৰাইজে মাৰ বান্ধে, কিন্তু আমাৰ নেতাসকলৰ মানে কি হয়, কামিহাৰবোৰ বৰ ঢেলেক পেলেক। অকল নেতাৰে নহয়, এইবাৰ নায়ক গায়ককো দেখিলে ৰাইজে, কামিহাৰ নাই। সমান্তৰালভাৱে অগপ আৰু UPPLে চৰম সুবিধাবাদী আৰু মৌন স্থিতি লোৱা বুলি অভিযোগ অখিল গগৈৰ। TDP আৰু JDUৰ উদাহৰণেৰে দুয়োটা দলৰ নেতৃত্বক তুলাধুনা অখিলৰ। যি সময়ত অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছিলে, একেটা সময়তে অসমৰো বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছিল। যি সময়ত তেলেগু দেশম পাৰ্টীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিবৰ কাৰণে দাবী উত্থাপন কৰিছে, সেই সময়ত অসম গণ পৰিষদে মৌনব্ৰত পালন কৰিছে। অখিল গগৈ আক্ৰমণৰ পৰা ৰেহাই নাপালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। যি সময়ত JDUয়ে বিহাৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা নাছিলে, কিন্তু এতিয়া বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিব লাগিব বুলি চৰ্ত আৰোপ কৰিছে, সেই সময়ত অসম গণ পৰিষদে এটাও শব্দ ক'ব পৰা নাই। অসমৰ মন্ত্ৰী পদ গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালেও এটাও শব্দ ক'ব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত বিৰাট দবদব পাই থাকে, অসমত বিৰাট হিৰগিৰি কৰি থাকে, কিন্তু দিল্লীৰ ওচৰত এটা শব্দ ক'বলৈ সাহস কৰা নাই যে আমাকো একেটা সময়তে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়ক। দেশৰ বিভিন্ন প্ৰান্তত আঞ্চলিক শক্তিৰ উত্থান, কেন্দ্ৰটো কিংমেকাৰৰ ৰূপত আঞ্চলিক শক্তিয়েই। অসম ব্যতিৰেকে উত্তৰ পূবতো আঞ্চলিক ৰাজনীতিৰ আগ্ৰাসী ৰূপ, কিন্তু অসম ব্যতিক্ৰম। অসমত ৰাষ্ট্ৰীয় শক্তিৰ আগ্ৰাসনত শাসক পক্ষত থাকিও যেন ICUত আঞ্চলিকতাবাদী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।